নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, বাস্তু এক্সপাৰ্ট নিউমেৰোলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকক জনাম যে কেৱল ইটাৰ সহায়ত কেনেকৈ আমি আমাৰ যদি জন্মকুষ্ঠিত মংগলৰ দোষ থাকে, যদি আমি মাংগলিক হওঁ, সেই দোষ কেনেকৈ দূৰ কৰিব পাৰি। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত গ্ৰহ দোষৰ ভিতৰত এটা অত্যন্ত বেয়া গ্ৰহ দোষ হৈছে মাংগলিক দোষ। বন্ধুসকল, যদি কোনো ব্যক্তি মাংগলিক হয় তেন্তে সেই ব্যক্তিজনৰ বিবাহত সমস্যা হয়, লভ লাইফত তেওঁৰ সমস্যা হয়, শৰীৰ দুৰ্বল হয়, তেওঁলোকৰ খুব ৰোগ বৃদ্ধি পায়, তেজৰ লগত জড়িত সমস্যা হয়, নিজৰ আত্মীয়সকলৰ লগত তেওঁলোকৰ কথা নিমিলে, খং তেওঁলোকৰ অত্যাধিক হয়, সৰু সৰু কথাতে তেওঁলোকৰ খং উঠে, খিংখিঙীয়া স্বভাৱৰ হয়, বিবাহত তেওঁলোকৰ সমস্যা হয়, বিবাহ তেওঁলোকৰ পলমকৈ হয় বা তেওঁলোকৰ বিবাহৰ পিছতো সংঘাত হয়, ডাইভৰ্চ হয়, তেওঁলোকৰ বিবাহিত জীৱনত সমস্যা থাকে। কিবা এটা ভাল কাম তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিলে সেই কামত তেওঁলোকৰ বাধা আহি যায়, কিবা এটা সৰু সুৰা কাম কৰিলেও তেওঁলোকৰ হাতে ভৰি আঘাত, তেজ ওলাই যায়, গাড়ী এক্সিডেণ্ট খুব হয়, তেওঁলোকৰ অগ্নিৰ পৰা তেওঁলোকৰ ভয় থাকে, কাৰেণ্টৰ পৰা তেওঁলোকৰ ভয় থাকে। এইবিলাক হৈছে মাংগলিক দুখ থকাৰ লক্ষণ। যদি মংগল বেয়া অৱস্থাত থাকে, অৰ্থাৎ আমাৰ যদি জন্মকুষ্ঠিত মংগল গ্ৰহ প্ৰথম স্থানত, দ্বিতীয় স্থানত, চতুৰ্থত, সপ্তমত, অষ্টমত বা দ্বাদশত থাকে, তেন্তে সেই ব্যক্তিজনক মাংগলিক বুলি গণ্য কৰা হয়। মাংগলিকৰ অৰ্থ হৈছে মংগলৰ দোষ। মংগলৰ দোষ উৎপন্ন হ'লে এইখিনি সমস্যা ভোগ কৰিব লগাত পৰে। বিশেষকৈ পাৰিবাৰিক সমস্যা, বিবাহত সমস্যা, পাৰিবাৰিক সুখ লাভত সমস্যা, স্বাস্থ্যৰ লগত জড়িত সমস্যা, তেজৰ লগত জড়িত সমস্যা, অগ্নিৰ পৰা ভয় ইত্যাদি সমস্যা কিন্তু 100% হয়। এতিয়া কথা হ'ল বন্ধুসকল, মাংগলিক দোষৰ নিবাৰণৰ বিভিন্ন উপায় আছে। মই আগতেও আপোনালোকক কৈছিলোঁ যে যিসকল ব্যক্তি মাংগলিক তেওঁলোকে হনুমানজীৰ আৰাধনা কৰিব লাগে, মংগলবাৰে নিৰামিষ খাব লাগে, দক্ষিণমুখী ঘৰত থাকিব নালাগে, যিমান পাৰে অন্য ব্যক্তিক মিঠা বস্তু খুৱাব লাগে, হনুমানজীক মিঠাই অৰ্পণ কৰিব লাগে আৰু ৰঙা কাপোৰ কেতিয়াও ধাৰণ কৰিব নালাগে। আৰু তেওঁলোকে কেতিয়াও ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত বা অগ্নিৰ লগত জড়িত কাম কৰিব নালাগে, অগ্নিৰ পৰা তেওঁলোকৰ ক্ষতি হ'ব পাৰে। তাৰোপৰি বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনাৰ জন্মকুষ্ঠিতো মংগলৰ দোষ আছে, যাৰ কাৰণে আপোনাৰ বিবাহত সমস্যা হৈছে, পাৰিবাৰিক সমস্যা হৈছে, অত্যাধিক আপোনাৰ খং উঠে, শাৰীৰিক আপোনাৰ সমস্যা হৈছে, ব্লাডৰ লগত জড়িত সমস্যা হৈছে, তেন্তে আমি এই মাংগলিক দোষৰ সমস্যা কিদৰে এটা ইটাৰ সহায়ত দূৰ কৰিব পাৰোঁ সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে মংগল হৈছে ভূমিপুত্ৰ আৰু ভূমি মানে হৈছে মাটি। মংগলক মাটিৰ কাৰক বুলিও কোৱা হৈছে, প্ৰপাৰ্টিৰ কাৰক বুলিও কোৱা হৈছে। মংগল অগ্নিৰো কাৰক, মংগলক ভাতৃ, তন্দুৰৰ কাৰক বুলি কোৱা হৈছে। তন্দুৰ আপোনালোকে নিশ্চয় দেখিছে, হোটেলৰ সন্মুখত তন্দুৰৰ ৰুটি বনায়, মাংস বনায়, তেনেকুৱা তন্দুৰৰ কথা কৈছোঁ। বা ভাতৃ আপোনালোকে নিশ্চয় দেখিছে, কুমাৰে টেকেলি বনাবৰ কাৰণে যি ভাতৃ বনায় বা ইটা ভাতাত ভাতৃত যিদৰে ইটা পোৰা হয় সেই কথা আপোনালোকে জানে। ভাতৃক কোৱা হৈছে মংগল। আমাৰ কিটচেনৰ জুইকুৰাকো মংগল বুলি কোৱা হৈছে। আৰু ইটা কেনেকৈ প্ৰস্তুত কৰা হয়, মাটিৰ দ্বাৰা ইটা প্ৰস্তুত কৰি তাক ভাতৃত পোৰা হয়, তাৰপিছত তাৰ ৰং হয় ৰঙা। গতিকে ইটা হৈছে মংগলৰ পূৰ্ণ কাৰক, অৰ্থাৎ তাত মাটিও আছে আৰু তাৰ ৰঙো ৰঙা। গতিকে ইটাক মংগলৰ কাৰক বুলি কোৱা হৈছে। এতিয়া বন্ধুসকল, ইটাৰ জৰিয়তে আমি কিদৰে মংগলৰ দোষ দূৰ কৰিম। বন্ধুসকল, ইটা মংগল গ্ৰহৰ সামগ্ৰী আমি সকলোৱে গম পালোঁ। যদি আমি এই ইটা কোনো ধৰ্মস্থানত, পবিত্ৰ স্থানত দান কৰোঁ, অৰ্থাৎ আমাৰ যদি জন্মকুষ্ঠিত মংগল বেয়া স্থানত বহি আছে আৰু সেই মংগলক উঠাই যদি আমি কোনো পবিত্ৰ স্থানলৈ লৈ যাওঁ, বন্ধুসকল, যদি আমি কোনো ধৰ্মস্থানত প্ৰতি মংগলবাৰে ইটা দান কৰিবলৈ লওঁ, 5টা পাৰোঁ, 10টা পাৰোঁ, 20টা পাৰোঁ, 40টা পাৰোঁ, যিমানেই পাৰোঁ, ওচৰে পাঁজৰে যদি কিবা ধৰ্মস্থান, মন্দিৰ, নামঘৰ আছে, তাত যদি আমি প্ৰত্যেক মংগলবাৰৰ দিনা ইটা দান কৰিবলৈ লওঁ, আমাৰ জীৱনৰ পৰা কিন্তু মংগলৰ দোষ লাহে লাহে নাইকিয়া হৈ যায়। আৰু এইটো এটা অত্যন্ত পৰীক্ষিত উপায়। এই উপায়টো মই বহুতো ক্লাইণ্টক দিছোঁ, তেওঁলোকে এই উপায়ৰ জৰিয়তে তেওঁলোকে খুব কম দিনৰ ভিতৰতে ভাল ফল লাভ কৰিছে। মংগলবাৰৰ দিনা আপোনালোকে সাধ্য অনুসৰি 4টা পাৰে, 5টা পাৰে, 10টা পাৰে আপোনালোকে ইটা মন্দিৰত দান কৰিব লাগে, নামঘৰত দান কৰিব লাগে।
যিকোনো ধৰ্মস্থানত আপোনালোকে দান কৰিব পাৰে আপোনাৰ সাধ্য অনুসৰি। তেতিয়া কি হ'ব বন্ধুসকল, সেই ইটা যদি মন্দিৰ নিৰ্মাণৰ কাৰ্যত যেতিয়া লাগিব, কনষ্ট্ৰাকশ্যনো মংগল বুলি কোৱা হৈছে, পবিত্ৰ স্থানত যেতিয়া গৈ আপোনাৰ মংগলক আপুনি ৰাখি আহিব, তেতিয়া আপোনাৰ মংগল গ্ৰহৰ দুখ লাহে লাহে আঁতৰি যাব। আৰু এই প্ৰয়োগটো আপোনালোকে নিজৰ জন্মদিনৰ দিনাখনিও কৰিব পাৰে, কোনো শুভ কাম কৰাৰ আগতো কৰিব পাৰে, বিবাহৰ আগতো কৰিব পাৰে। কিন্তু ইটা আপোনালোকে দান কৰিব কেৱল মঙলবাৰ দিনা। কিন্তু বন্ধুসকল, ইটা আপুনি ক'ৰবাত ৰাস্তাত পৰি আছে, কাৰোবাৰ ঘৰত কোনোবা ইটা আনি থৈছে, তাৰ পৰা আপুনি ইটা লৈ পেলাই মন্দিৰত দান নকৰিব। আপুনি 10টা পাৰে, 20টা পাৰে, 4টা পাৰে, 5টা পাৰে, কিনি লৈ পেলাই সেই ইটা দান কৰিব। আপোনাৰ ওচৰে পাঁজৰে কোনোবা ইটা আনি থৈছে, তেওঁক উচিত দাম দি সেই ইটা 4-5টা হ'লেও আপুনি মন্দিৰত দান দিব নোৱাৰিলেও মন্দিৰত ওচৰত গৈ ৰাখি আহিব। মন্দিৰৰ ওচৰে পাঁজৰে, নামঘৰৰ ওচৰে পাঁজৰে নিশ্চয় গছ আছে বা ঠাই আছে, তাত আপোনালোকে সেই 5টা পাৰে, 6টা পাৰে, 10টা পাৰে ইটা ৰাখি আহিব। এনে নহয় যে আপুনি গোটেই ইটাকেইটা মন্দিৰৰ পূজাৰীৰ হাতত দি আহিব লাগিব বা একেবাৰে নামঘৰৰ ভিতৰত ভৰাই থৈ আহিব লাগিব, তেনেকুৱা কোনো কথা নাই। আপুনি ধৰ্মস্থানৰ বাউণ্ডৰীৰ ভিতৰত ইটাকেইটা ৰাখি আহিলেই হ'ল। যিমান আপোনাৰ সাধ্য, সেই সাধ্য অনুসৰি আপোনালোকে এই দানটো কণ্টিনিউ 43টা মঙ্গলবাৰ কৰি চাব। কণ্টিনিউ 43টা মঙ্গলবাৰ আপোনালোকে একে প্ৰয়োগকে কৰিব। যদি আপুনি আপোনাৰ সন্তানৰ কাৰণে কৰিব খোজে তেতিয়াও কৰিব পাৰে। আপোনালোকে মঙ্গলবাৰৰ দিনা ধৰ্মস্থানত ইটা দান কৰিবলৈ লওক। চাব আপোনালোকৰ মংগলৰ যিকোনো দুখ দূৰ হ'ব। মাংগলিক দুখৰ যি বেয়া প্ৰভাৱ আপোনাৰ ওপৰত আছে, সেই প্ৰভাৱ একেবাৰে নাইকিয়া হৈ যাব। তাৰোপৰি বন্ধুসকল, যদি আপোনাৰ মাংগলিক দুখ থাকে, তেন্তে আপুনি আপোনাৰ লগত ৰূপৰ স্কোৱাৰ পাতি ৰাখিব পাৰে, অৰ্থাৎ ৰূপৰ বৰ্গাকাৰ টুকুৰা আপোনাৰ লগত ৰাখিব পাৰে, বা আপুনি ৰূপৰ চেইনত ডিঙিটো ধাৰণ কৰিব পাৰে। কিয়নো স্কোৱাৰ চাইজটোক মংগল বুলি কোৱা হৈছে আৰু ৰূপৰ ধাতুৰ অৰ্থ হৈছে চন্দ্ৰমা, অৰ্থাৎ আমি মংগলক শান্ত কৰিবৰ কাৰণে চন্দ্ৰমাৰ সহায় ল'ব পাৰোঁ। মংগল হৈছে জুই, চন্দ্ৰমা হৈছে পানী। যেতিয়া মংগলৰ বেয়া প্ৰভাৱ থাকিব, অগ্নিৰ পৰা ভয় উৎপন্ন হ'ব, সেই অগ্নি কোনে নুমুৱাব? চন্দ্ৰই নুমুৱাব, পানীয়ে নুমুৱাব। অৰ্থাৎ আমি চন্দ্ৰমাৰ জৰিয়তে মংগলক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। ৰূপৰ পাতি যদি আপুনি নিজৰ লগত ৰাখে, নিজৰ ডিঙিত ধাৰণ কৰে, তেতিয়াও মংগলৰ দুখৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত নপৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদি আপুনি মাংগলিক হয় তেন্তে আপোনাৰ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিবা বহুত ডাঙৰ পূজা কৰিবলগীয়াও কোনো কাৰণ নাই। কেৱল কিছুমান সৰু উপায়ৰ জৰিয়তে আপোনালোকে মংগলৰ দুখক শান্ত কৰি ৰাখিব পাৰে। মংগলৰ বেয়া প্ৰভাৱক জীৱনৰ পৰা চিৰদিনৰ কাৰণে দূৰ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে হনুমানজীৰ আৰাধনা কৰিব পাৰে, হনুমান চালিচা সদায় পাঠ কৰিব পাৰে, মঙ্গলবাৰ দিনা ব্ৰত ৰাখিব পাৰে, ৰঙা কাপোৰ, মচুৰ দালি ইত্যাদিবিলাক দান কৰিব পাৰে। ঠিক তেনেকৈ যদি আপোনালোকে কণ্টিনিউ 43টা যদি মঙ্গলবাৰ আপোনালোকে কোনো ধৰ্মস্থানত ইটাও দান কৰে, আপোনাৰ জীৱনৰ মংগলৰ বেয়া প্ৰভাৱ লাহে লাহে নাইকিয়া হৈ যায়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি কেৱল ইটাৰ সহায়ত কিদৰে মংগলৰ বেয়া প্ৰভাৱ আমাৰ জীৱনৰ পৰা, মাংগলিক দুখৰ বেয়া প্ৰভাৱ আমি জীৱনৰ পৰা দূৰ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।